গাঁৱে ভূঞে বাইকেৰে এই ধৰণৰ হান্দিত মাছ বিক্ৰী কৰিবলৈ অহা দৃশ্যাংশ আমি সকলোৱে দেখিছোঁ আৰু আমাৰে মাজৰ পৰা হয়তো কোনোবাই কিনি ৰাখিছোঁ এই ধৰণে গাঁৱে ভূঞে বিক্ৰী কৰিবলৈ অহা লোকসকলৰ পৰা মন পচন্দৰ মাছ। কিন্তু এতিয়াৰে পৰা এই ধৰণে হান্দিত মাছ বিক্ৰী কৰিবলৈ অহা লোকৰ পৰা মাছ লওঁতে আপোনালোকে সাৱধান হ'ব লাগিব, কিয়নো তাত থাকিব পাৰে গো মাংস। হয়, নিশ্চিতভাৱে এই ধৰণৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ কামৰূপৰ বকুৱাৰকী থানাৰ অন্তৰ্গত জাৰিহাটত এইজন লোক আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। এই লোকজনৰ নাম হৈছে চাহাদুল ইছলাম, ঘৰ নগৰপাৰা আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰত। আৰু এইজন মাছ বেপাৰী চাহাদুল ইছলামৰ কথা শুনিলেই চকু কপালত উঠিব আপোনালোকৰো। হান্দিত মাছ বিক্ৰী কৰিবলৈ নিয়া চাহাদুল ইছলামে মাছৰ তলত হান্দিত লুকুৱাই নিছিল বৃহৎ পৰিমাণৰ গো মাংস। আৰু জনজাতীয় লোক অধ্যুষিত এলেকাটোত আজি ৰাইজে হাতেলোতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় এইজন ধুৰন্ধৰ মাছ বেপাৰী চাহাদুল ইছলামক। আৰু এনেদৰে চাহাদুল ইছলামে প্ৰায় এই ধৰণে মাছৰ হান্দিৰ ওপৰত মাছ তলত গো মাংস সৰবৰাহ কৰি আছিল বুলি তাৰে স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰি আছিল। আৰু সেয়েহে আজি হাতেলোতে ধৰে এইজন মাছ বেপাৰী চাহাদুল ইছলামক। তো আপোনালোকে এতিয়াৰ পৰা সাৱধান হওক, এই ধৰণৰ মাছ বেপাৰী যিসকলে মাছ বিক্ৰী কৰিবলৈ আমাৰ গাঁৱে অঞ্চলত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ পৰা মাছ কিনি খোৱাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু সাৱধানতা অৱলম্বন কৰিব লাগিব। এই সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বেই এই ধৰণে দৃশ্যাংশসমূহ দেখুৱাই লৈছোঁ। আৰু তাৰপিছতে এইজন চাহাদুল ইছলামক অৱশ্যে উত্তম মাধ্যম সধুৱা হয় আৰু তাৰপিছতে খবৰ দিয়া হয় বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মাংসখিনি জব্দ কৰাৰ সমান্তৰালকৈ এইগৰাকী চাহাদুল ইছলামক আটক কৰি থানালৈ লৈ যায়। আৰু এনেদৰে এক তীব্ৰ চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল, তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ জাৰিহাট অঞ্চলতে, কিয়নো জাৰিহাট অঞ্চল হৈছে ৰাভা জনগোষ্ঠীয় অধ্যুষিত অঞ্চল। আৰু সেই জাৰিহাট অঞ্চলতে এই ধৰণে বৃহৎ পৰিমাণৰ গো মাংস মাছৰ হান্দিত ওপৰত মাছ আছিল আৰু মাছৰ তলত এই ধৰণে এই হান্দিৰ ভিতৰতে এই ধৰণৰ যি গো মাংস, সেই গো মাংসখিনি সৰবৰাহ কৰি আছিল এইজন মাছ বেপাৰী চাহাদুল ইছলামে। তো আপোনালোকে অত্যন্ত সাৱধানতা অৱলম্বন কৰিবৰ হ'ল। মই কিন্তু এতিয়াৰ পৰা এই ধৰণৰ বেপাৰীৰ পৰা মাছ ক্ৰয় কৰি নাখাওঁ। আৰু আপোনালোকেও এতিয়া এই ধৰণৰ মাছ বেপাৰীৰ পৰা মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিন্তু এশবাৰ ভাবিব লাগিব। এয়া কিন্তু আচলতে কোনো ধৰণে গ্ৰহণযোগ্য কথা নহয়। এই ধৰণৰ মানসিকতাক আচলতে প্ৰশ্ৰয় দিব নালাগে। আমি কোনেও জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আমি সকলোৱে এই ধৰণৰ কাৰুকাৰ্যক আচলতে ধিক্কাৰ জনাব লাগে। যি অঞ্চলত এই মাংস চলে তাত চলক, আমাৰ ক'বলগীয়া একো নাই। কিন্তু এনেধৰণে মাছৰ তলত যি মাছ হয়তো এই বেপাৰীজনে জাৰিহাট পাওঁতে হয়তো বহুতে মাছ ক্ৰয় কৰিছেও বা ক্ৰয় কৰি তেওঁলোকে ৰান্ধি বাঢ়ি হয়তো জুতিৰে খাইছেও। কিন্তু আপুনি ভাবকচোন, এবাৰ কল্পনা কৰক, যিয়ে মাছ কিনিছে তেওঁতো অৱগত নহয় এই ঘটনাটোৰ পৰা। তো এনেধৰণে এক জঘন্য ঘটনা সংঘটিত কৰিছে এইগৰাকী চাহাদুল ইছলাম নামৰ মাছ বেপাৰীজনে। শেষত পুনৰবাৰ কৈছোঁ, মন্তব্য আছে, এই মন্তব্য শুনাম, কিন্তু শেষত পুনৰবাৰ কৈছোঁ যে এই ধৰণৰ মাছ বেপাৰীৰ পৰা এতিয়াৰে পৰা মাছ ক্ৰয় কৰাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে এশবাৰ ভাবিব। মানে প্ৰায় লৈ যাই থাকে, আমাৰ মানুহ সন্দেহ কৰি আছিলে, আমাৰ সংগঠনৰ ল'ৰাবিলাকে সন্দেহ কৰি থকাতে আজি মানে হাতেলতে ধৰা পৰিলে। মাছ বুলিবলৈ ৰাখিলে, মাছো আনে, মাছৰ লগত টোপোলাত মানে গৰু মাংস গৰু বুকুলা এনেকৈ আনি পেলাই বিক্ৰী কৰে। আৰু তাৰপিছত আজি মাছ পুলি ৰাখোঁতে মানে এই ধৰা পৰি গ'ল। টোপোলাটো চাব নিদিয়ে, কিন্তু তাতে যে গৰু মাংস আছে সেইটো আজি ধৰা পৰিছে। আৰু এইটো কল্যাণপুৰৰ ক'ৰবাৰ নগৰ পৰা কল্যাণপুৰ সেইফালৰ মানুহ, মুছলিম মানুহ। আমি এইটো গৰু মাংসটো আমি নিষিদ্ধ বুলি চবেই জানো, আৰু আমাৰ চব হিন্দু মানুহ এইখিনিতে, আমি ৰাভা মানুহে বেছি আছোঁ, সেইটো কাৰণে আমাৰ ধৰা হৈছে। আৰু কিমান কিলোমান আছিলে? এই কম টাইমটো জুখি চোৱা নাই, কিন্তু 11 কিলো থকা বুলি কৈছে। আৰু টোপলাকৈ আনিছে, 1 কিলো টোপলা আছে, 11টামান টোপলা আছে। আৰু বুকলা আছে, বুকলাখিনি এক্সট্ৰাকৈ আছে, সেনেকৈ ধৰা পৰা গ'ল। মানে ক'ত বিক্ৰী কৰি তেওঁ? সি কোৱা মতে এটা নামতাৰা বুলি এটা গাঁও আছে, এই গাঁও গাঁৱত অৰ্ডাৰ আছে বুলি লৈ যোৱা বুলি কৈছে। আৰু
নমস্কাৰ, মই পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত উপহাৰ কুপন খেলৰ খবৰ। দক্ষিণ কামৰূপৰ বকোত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে অহা 31 জানুৱাৰীত। আৰু দক্ষিণ কামৰূপৰ বকো শিৱ মন্দিৰৰ ওচৰতে দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ সাহায্যতে এই উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে টিকেট মুকলি কৰি দিয়া হৈছে শুভাকাংক্ষী আৰু সদস্যসকলৰ বাবে। তো আপোনালোকে যদি এই খেলখনৰ টিকেট ল'ব বিচাৰে তেন্তে স্ক্ৰীনত নাম্বাৰটো দিয়া আছে, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব কেইখন টিকেট লাগে, সেই কথাটো উল্লেখ কৰি দিলেই আপোনালোকে টিকেট ল'ব পাৰিব মোৰ পৰা। আল্ট্ৰাবাছ থকা এই বৃহৎ উপহাৰ কুপনৰ খেলখনৰ টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে কোনোবাই লাভ কৰি যাব পাৰে আল্ট্ৰাবাছ, থাৰ আদি বাহনসমূহ। তো স্ক্ৰীনত আপোনালোকে দেখি আছে টিকেট মুকলিৰ দৃশ্যাংশ আৰু সৰ্বমুঠ যি প্ৰাইজ খেলখনত সেয়া হৈছে 19টাকৈ পুৰস্কাৰ ৰখা হৈছে খেলখনত। 13টা পুৰস্কাৰ ৰখা হৈছে কুপনৰ খেলত আৰু 6টাকৈ পুৰস্কাৰ ৰখা হৈছে বুকৰ খেলত। তো টিকেট মুকলিৰ যি দৃশ্যাংশ সেয়া আপোনালোকে স্ক্ৰীনত দেখি আছে। টিকেটৰ মূল্য মাত্ৰ 100 টকা আৰু অহা 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন। মাজত মাত্ৰ কেইটামান দিন বাকী আছে। তো এই খেলখনৰ টিকেট যদি আপোনালোকে মোৰ পৰা ল'ব বিচাৰে স্ক্ৰীনত নাম্বাৰটো দিছোঁ, তাত আপোনালোকে হোৱাটছএপত মোক মেছেজ দি দিব আৰু টিকেট নিশ্চিন্ত মনেৰে ল'ব পাৰে। তেওঁলোকৰ খেলখন অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকৰ যি অনুমতি সেয়া তেওঁলোকে লাভ কৰিছে। তো সুন্দৰভাৱে নিশ্চিন্ত মনে আপোনালোকে খেলখন ল'ব পাৰে। আৰু বৈদিক ব্ৰহ্ম ধৰ্ম সমাজৰ যিগৰাকী সভাপতি তেওঁৰ যি মন্তব্য এই সম্পৰ্কত সেই মন্তব্য আছে আপোনালোকে শুনিব পাৰিব। কিন্তু তাৰ পূৰ্বে জনাই লৈছোঁ যে বকোত এই বৃহৎ উপহাৰ কুপনৰ খেলখন অনুষ্ঠিত কৰা হৈছে আৰু খেলখন মই লাইভ আপোনালোকক দেখুৱাম। মই তাত নিজে উপস্থিত হ'ম, যিহেতু আমাৰ ওচৰৰে খেল হয়, তাত উপস্থিত হয় আপোনালোকক খেলখনৰ লাইভ A to Z মই দেখুৱাম। তো নিশ্চিন্ত মনে আপোনালোকে টিকেট ল'ব পাৰিব আৰু সময় যিহেতু বেছি দিন নাই, 31 জানুৱাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলখন আৰু টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। তো টিকেট ল'বলৈ মোক হোৱাটছএপত মেছেজ দি দিব। খেলখন দক্ষিণ কামৰূপ বৈদিক সনাতন ব্ৰহ্ম ধৰ্ম সমাজৰ মন্দিৰ নিৰ্মাণৰ কাৰণে পতা হৈছে আৰু খেল পৰিচালনা সমিতি বেলেগ আৰু মন্দিৰ পৰিচালনা সমিতি বেলেগ আৰু দুটা সমিতি আছে। আপুনি মন্দিৰ পৰিচালনা মই সমিতিৰ হৈছোঁ মানে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি, হয়, নামটো কৈ দিয়ক। শ্ৰী বসন্ত কুমাৰ ৰাভা। হয়। তাৰপিছত খেলখনৰ স্থান হ'ল বকো গান্ধী মৈদান, বকো, তাতে হ'ব। কিমান তাৰিখে হ'ব? 31 জানুৱাৰী 2026 31 তাৰিখে হ'ব। তাৰপিছত ইয়াতে মানে কুপনৰ প্ৰাইচ আছে 19টা, নহয়নে? 13টা কুপন প্ৰাইচ আছে 13টা আৰু বহী প্ৰাইচ আছে 6টা, মানে 19টা প্ৰাইচ আছে। প্ৰাইচখিনি মানে মই মানে হেৰি কৰোঁ। 1 নম্বৰটো আছে থাৰ, 2 নম্বৰ অল্টো, এইখিনি মই হ'ব, নালাগে হ'ব। এতিয়া যিসকল গ্ৰাহক তেওঁলোকে কিমান বিশ্বাস ৰাখি টিকেট কিনিব পাৰে, কি ক'ব এই সম্পৰ্কত? তেওঁলোকৰ প্ৰতি আমাৰ এটা মানে আহ্বান, যাতে আমি মন্দিৰটো মানে সুচাৰুৰূপে মানে খেলখন সুচাৰুৰূপে পৰিচালনা কৰি আমি মন্দিৰটো মানে বনাব পাৰোঁ। তাৰ বাবে তেওঁলোকৰ মানে সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই খেলখন আপোনালোকে সম্পূৰ্ণ মানে আস্থাৰ বিশ্বাসে ল'ব পাৰে, একোতো প্ৰব্লেম নহয়, একো প্ৰব্লেম নাই। তাৰমানে মই মানে নিশ্চিন্ত মনে ল'ব পাৰে। নিশ্চিন্ত মনে তেওঁলোকে খেলখন পাতাৰ অনুমতি দিছে আমাক, বা তেওঁলোকে খেলখন পাতাৰ অনুমতি দিয়াৰ কাৰণে আমি আগবাঢ়িছোঁ। মন্দিৰ পৰিচালনা সমিতি আৰু খেল পৰিচালনা সমিতি